বিজেপি চৰকাৰ শাসনলৈ আহিলে পুনৰ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বিজেপি চৰকাৰে শাসনভাৰ লাভ কৰিলে অৰুণোদয় ধন 1250 টকাৰ পৰা 3000লৈকে বৃদ্ধি কৰা হ'ব। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুভেচ্ছা জনাইছে মুহূৰ্তত দিগ্ব্ৰেকিং মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাৰ বাবে ভাল খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে বৃদ্ধি পাব অৰুণোদয় ধন। মুখ্যমন্ত্ৰী অৰুণোদয় ধন বৃদ্ধিৰ সংকল্প প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 24ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পুনৰ যদি বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহ'লে ৰাজ্যৰ মহিলাসকলক ধন বৃদ্ধি কৰি হ'ব। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি দিব। 1250 টকা লাভ কৰিছিলে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই। আৰু তাৰ যদি 24ত পুনৰ চৰকাৰ গঠন কৰে, বিজেপি চৰকাৰ যদি হয়, NDA যদি চৰকাৰ হয়, তেনেহ'লে ধন বৃদ্ধি কৰা হ'ব। 3000 টকালৈকে বৃদ্ধি কৰা হ'ব অৰুণোদয় ধন। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 24ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পুনৰ যদি বিজেপিৰ চৰকাৰ হয়, পুনৰ NDAৰ চৰকাৰ হ'লে ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। 3000 টকালৈকে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ মহিলাই যিহেতু অৰুণোদয় আঁচনিৰ ধন লাভ কৰে, 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই লাভ কৰে। আৰু সেই ধন বৃদ্ধি কৰা হ'ব। 3000 টকালৈকে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। লাখ লাখ মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় ধন বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 24ত বিজেপিৰ চৰকাৰ হ'লে, 24ত NDA যদি চৰকাৰ হয়, তেনেহ'লে NDA যদি পুনৰ শাসনলৈ আহে তেনেহ'লে ধন বৃদ্ধি কৰা হ'ব। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব 3000 টকালৈকে ধন। 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় ধন। অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলা। 1250 টকা লাভ কৰিছিলে, অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছিলে প্ৰতিগৰাকী মহিলাই। আৰু সেই ধন বৃদ্ধি কৰা হ'ব। সেই ধন বৃদ্ধি কৰি 3000 টকালৈকে বৃদ্ধি কৰা হ'ব। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ধন প্ৰদান কৰা হ'ব। এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধনৰ জৰিয়তে মহিলাসকলে স্বাৱলম্বী হৈছে। মহিলাসকলে 1250 টকাকৈ লাভ কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাই। আৰু বিজেপি চৰকাৰ যদি পুনৰ শাসনলৈ আহে তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে বৃদ্ধি কৰা হ'ব। এতিয়া 1250 টকাৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিছে। লাখ লাখ মহিলা আছে অৰুণোদয় হিতাধিকাৰীত। অৰুণোদয় হিতাধিকাৰী লাখ লাখ মহিলা আছে ৰাজ্যত। আৰু প্ৰতিগৰাকী মহিলাকে 1250 টকাকৈ বিজেপি চৰকাৰখনে প্ৰদান কৰি থাকে ধন। আৰু এই ধন বৃদ্ধি কৰা হ'ব। ধনৰাশি বৃদ্ধি কৰি 3000 টকালৈকে বৃদ্ধি কৰা হ'ব ধন। যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে তেনেহ'লে ৰাজ্যৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব ধন। আৰু 1250 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ প্ৰাক্ষণত ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। 1250 টকা লাভ কৰিছিলে প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাই। আৰু সেই ধন বৃদ্ধি পাব। সেই ধন বৃদ্ধি পাই 3000 টকা লাভ কৰিব প্ৰতিগৰাকী মহিলাই। 3000 টকালৈকে ধন লাভ কৰিব প্ৰতিগৰাকী মহিলাই। এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই লাভ কৰিছিল। মহিলা স্বাৱলম্বনৰ বাবে মহিলাৰ ধন বৃদ্ধি কৰাৰ সংকল্প লৈছে আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয় আঁচনিৰ ধন। 24ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিহে 24ত পুনৰ বিজেপিৰ চৰকাৰ হয়, যদি NDAৰ চৰকাৰ হয়, তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে অৰুণোদয় ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যত লাখ লাখ মহিলা আছে, অৰুণোদয় হিতাধিকাৰী আছে। প্ৰতিগৰাকী মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ জনাইছোঁ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদিহে পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহ'লে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাক ধন প্ৰদান কৰা হ'ব। 3000 টকালৈকে বৃদ্ধি কৰা হ'ব ধন। 1250 টকাৰ পৰা বৃদ্ধি কৰা হ'ব 3000 টকালৈকে।
অৰুণোদয় যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোককো অৰুণোদয় প্ৰদান কৰা হ'ব আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ মহিলাৰ বাবে অতিকৈ ভাল খবৰ। মহিলা স্বাৱলম্বনৰ কাৰণে মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধন বৃদ্ধি কৰি দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰখনে, যিহেতু মহিলা সবলীকৰণৰ বাবে 1250 টকাকৈ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাক ধন প্ৰদান কৰি আহিছে। আৰু পুনৰ যদি বিজেপি চৰকাৰে শাসনলৈ আহে তেনেহ'লে 1250 টকাৰ ঠাইত 3000 টকালৈকে এই ধনৰাশি বৃদ্ধি কৰিব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰাজ্যৰ মহিলাৰ বাবে অতিকৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদিহে পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহে তেনেহ'লে অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প লৈছে। 1250 টকাৰ পৰা 3000 টকালৈকে ধন বৃদ্ধি হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰতিশ্ৰুতি, যদি বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহে তেনেহ'লে বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধন। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী মহিলাই লাভ কৰিব 3000 টকালৈকে ধন। লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী মহিলাৰ ধন বৃদ্ধি কৰা হ'ব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে ভাল খবৰ, যিহেতু অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে বিজেপি চৰকাৰখনৰ ফালৰ পৰা ধন প্ৰদান কৰি অহা হৈছে। আৰু সেই ধন লৈ বিভিন্ন ধৰণৰ হাঁহ পালন, কুকুৰা পালনকে ধৰি মহিলাসকলে আৰ্থিকভাৱে লাভান্বিত হৈছে, আৰ্থিকভাৱে স্বাৱলম্বিতাৰ পথ বাছি লৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যদি 24ত পুনৰ বিজেপি চৰকাৰ হয় তেনেহ'লে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। মহিলাসকলৰ সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলে যাতে আৰ্থিকভাৱে আৰু স্বাৱলম্বন হ'ব পাৰে, আৰ্থিকভাৱে আৰু যাতে ভাল হ'ব পাৰে, তাৰ বাবে 3000 টকালৈকে, যি 1250 টকা পাইছিলে পূৰ্বতে 1250 টকাকৈ এতিয়া দি থকা হৈছে। যদি পুনৰ বিজেপি চৰকাৰ আহে, পুনৰ NDA যদি চৰকাৰ আহে তেনেহ'লে 3000 টকালৈকে ধন বৃদ্ধি হ'ব। আৰু ইয়ে মহিলাসকলৰ সহায় হ'ব, মহিলাসকলৰ স্বাৱলম্বন হোৱাৰ পথত আৰু অধিক ভাল হৈ পৰিব। ৰাজ্যৰ মহিলাৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, প্ৰতিগৰাকী মহিলাক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। আৰু 3000 টকালৈকে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 1250 টকা পাই আছিল প্ৰতিগৰাকী মহিলাই, আৰু সেই ধনৰাশি বৃদ্ধি কৰা হ'ব। লাখ লাখ অৰুণোদয় হিতাধিকাৰী মহিলাৰ বাবে অতিকৈ ভাল খবৰ। সকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব। অসমৰ আই মাতৃসকলৰ বাবে আমি আৰম্ভ কৰা অৰুণোদয় যোজনাক 3000 প্ৰতি মাহে 3000 টকালৈকে পৰ্যায়ক্ৰমে লৈ যাবলৈ চেষ্টা কৰা হ'ব। 40 লাখ উদ্যমিতা অভিযানত 10,000 টকাৰে উপকৃত হোৱা আই মাতৃসকলক পুনৰবাৰ 25,000 টকা আগবঢ়োৱা হ'ব।